নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে যিসকল ব্যক্তি এনআৰচিৰ বাবে আধাৰ কাৰ্ড বনাব পৰা নাই সেই ব্যক্তিসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে এনআৰচিৰ বাবে আধাৰ কাৰ্ড বনাব পৰা নাই বা এনআৰচিৰ বায়োমেট্ৰিকৰ বাবে আধাৰ কাৰ্ড বনাব পৰা নাই সেই ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, এনআৰচিৰ যি বায়োমেট্ৰিকৰ কাৰণে আধাৰ কাৰ্ড বন্ধ হৈ আছিল বা আধাৰ কাৰ্ড বনাব পৰা নাই সেই ব্যক্তিসকলে এতিয়া লাভ কৰিব আধাৰ কাৰ্ড। সকলোৱে লাভ কৰিব আধাৰ কাৰ্ড। ইতিমধ্যে UIDAIয়ে কমচে কম 5 লাখৰো অধিক আধাৰ কাৰ্ড বনাই পেলাইছে আৰু যিসকল বাকী আছে সকলোৱে পাব। কিন্তু ইয়াত এটা কথা আছে বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে এনআৰচিৰ সময়ত যিটো ফিংগাৰ দিছিলে সেই ফিংগাৰৰ কাগজটো হেৰাই পেলাইছে বা আগতে মোবাইল নম্বৰ দিয়া নাছিলে সেই ব্যক্তিসকলে এতিয়া চেক কৰিব পৰা নাই। তো সেই ব্যক্তিসকলে কি কৰিব সেই গোটেই বিষয়ে আমি আমাৰ এই ভিডিঅ'টোত বিতংকৈ আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'টো এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে এনআৰচিৰ বায়োমেট্ৰিকৰ বাবে যিসকল ব্যক্তিয়ে আধাৰ কাৰ্ড বনাব পৰা নাছিলে সেই ব্যক্তিসকলৰ বাবে আজিৰ এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, কিয় গুৰুত্বপূৰ্ণ সেই বিষয়ে আমি আপোনালোকক জনাই আছোঁ যে অসম চৰকাৰ তথা ভাৰত চৰকাৰে যিসকল ব্যক্তিৰ এনআৰচিৰ বাবে আধাৰ কাৰ্ড সম্পূৰ্ণ হোৱা নাছিলে বা বনাব পৰা নাছিলে সেই ব্যক্তিসকলে এতিয়া আধাৰ কাৰ্ড লাভ কৰিব। তো বন্ধু বান্ধৱীসকল, ইয়াত কিছুমান প্ৰশ্ন আহে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি এখন হৰ্ডিং আপলোড কৰিছে তেওঁৰ ফেচবুক পোষ্টত, আৰু সেই হৰ্ডিংখনত মানুহৰ মনত কি কি প্ৰশ্ন আহিব পাৰে আৰু সেইবিলাকৰ সমাধান কেনেকৈ হ'ব সেই গোটেই বিষয়ে ইয়াত আছে। আমি আপোনালোকক প্ৰথমে হৰ্ডিংখন পঢ়ি শুনাই দিছোঁ। বন্ধু বান্ধৱীসকল, এনআৰচিৰ প্ৰক্ৰিয়াৰ সময়ত যাৰ বায়োমেট্ৰিক বন্ধ হৈ আছিলে আধাৰ কাৰ্ড প্ৰাপ্ত কৰাৰ বিষয়ে আপোনাৰ সকলো প্ৰশ্নৰ বাবে এক দ্ৰুত সমাধান আগবঢ়ালোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখিছে, এনআৰচিৰ বায়োমেট্ৰিকৰ নামভৰ্তি এনআৰচিৰ BMEৰ বিপৰীতে আধাৰ সম্পৰ্কে কেনেকৈ জানিব পাৰিম আৰু আধাৰ নম্বৰ কেনেকৈ পাম? পঞ্জীয়নৰ সময়ত মই মোৰ মোবাইল নম্বৰটো দিয়া নাছিলোঁ বা আগতে দিয়া মোবাইল নম্বৰটো এতিয়া ব্যৱহাৰ হোৱা নাই, মোৰ আধাৰ নম্বৰটো কেনেকৈ বিচাৰি পাম? এইটো এটা প্ৰশ্ন হ'ব পাৰে যে পঞ্জীয়ন যেতিয়া কৰা হৈছিলে বা বায়োমেট্ৰিক যেতিয়া লোৱা হৈছিলে তেতিয়া মই মোৰ মোবাইল নম্বৰ এটা দিছিলোঁ বা আগতে মোবাইল নম্বৰ দিয়া নাছিলোঁ বা সেই মোবাইল নম্বৰ যিটো আগতে দিছিলোঁ সেইটো এতিয়া আৰু নাই, তেতিয়াহ'লে আমি আধাৰ নম্বৰটো কেনেকৈ বিচাৰি পাম তাৰো সমাধান দিছে। এনআৰচিৰ বায়োমেট্ৰিকৰ নামভৰ্তি এনআৰচিৰ BMEৰ স্বীকৃতি কপি মোৰ হেৰাইছে। পঞ্জীয়নৰ সময়ত মই মোৰ মোবাইল নম্বৰটো দিয়া নাছিলোঁ বা আগতে দিয়া বায়োমেট্ৰিকত নম্বৰটো এতিয়া ব্যৱহাৰ হোৱা নাই, মোৰ আধাৰ নম্বৰটো কেনেকৈ বিচাৰি পাম? মানে যিটো ফিংগাৰৰ কাগজ আছিলে, আপোনালোকে যেতিয়া বায়োমেট্ৰিক লৈছিলে সেই বায়োমেট্ৰিকৰ যিখন কাগজ দিছিলে সেই কাগজটো আপুনি হেৰাই পেলাইছে বা হেৰাই গৈছে, আগতে মোবাইল নম্বৰ যিটো দিছিলে সেইটো হেৰাই গৈছে, এতিয়া মোবাইল নম্বৰ নাই, সেইটো বা আগতে দিয়া নাছিলোঁ এতিয়া কেনেকৈ পাম সেইটো সমাধান আছে। মই এনআৰচিৰ বায়োমেট্ৰিক নামভৰ্তিৰ এনআৰচিৰ BMEৰ প্ৰাপ্তিৰ প্ৰতিলিপি হেৰুৱাইছোঁ, লগতে নামভৰ্তিৰ সময়ত দিয়া সঠিক নাম বা বানান, মোবাইল নম্বৰ, পিনক'ড, ঠিকনা আদি মোৰ মনত নাই, কি কৰা উচিত? মানে হয়তো যেতিয়া আপোনালোকে এনআৰচিৰ বায়োমেট্ৰিক দিছিলে তেতিয়া যিটো আপোনাৰ ঠিকনা দিছিলে তেতিয়া কি দিছিলে বা মোবাইল নম্বৰটো কি দিছিলে, পিনক'ড কি দিছিলে, ঠিকনা আপোনাৰ গাঁও, আপোনাৰ ডিষ্ট্ৰিক্ট, আপোনাৰ যিটো এড্ৰেছ আছে আৰু সেই ফুল এড্ৰেছটো আপুনি কি দিছিলে পাহৰি গৈছে, এতিয়া কি কৰিব লাগিব সেই বিষয়েও সমাধান আছে। ইয়াত তলত চাওক আপোনালোকে এখন স্কেনাৰ দি দিছে, এই স্কেনাৰখনত চব উত্তৰ আছে। আপোনালোকৰ মোবাইল দি এই স্কেনাৰখন মোৰ মোবাইলৰ আমি আমাৰ ভিডিঅ'ত দেখুৱাই আছোঁ, আপোনালোকে এই স্কেনাৰখন স্কেন কৰিব। আমি ডাঙৰকৈ অলপ সময় ৰাখিছোঁ স্ক্ৰীনত, আপোনালোকে এইটো স্কেন কৰিলে আপোনালোকৰ চব ওলাই আহিব। এই স্কেনাৰখনৰ ভিতৰতে আপোনাৰ বায়োমেট্ৰিকৰ সময়ত যি যি বস্তু দিছিলে চব ইয়াত আছে, আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ফেচবুক পোষ্ট যোগে এই হৰ্ডিংখন আপলোড কৰিছিলে, আমি সেইখন আপোনালোকক দেখুৱালোঁ। আৰু বিশেষ এটা কথা মন কৰিব আপোনালোকে
আপোনালোকে হয়তো এতিয়াও কোনেও নাজানে যে আপোনালোকৰ NRCৰ বায়'মেট্ৰিকৰ আধাৰ কাৰ্ডটো হোৱা নাই বা হোৱা নাছিল, কিন্তু এতিয়া ঘৰত বহি আছে, নাজানে আপোনালোকে এতিয়া আধাৰ কাৰ্ডটো হ'বনে নাই। সকলোৰে আধাৰ কাৰ্ড হ'ব, সকলোৰে আধাৰ কাৰ্ড পাব। ইতিমধ্যে প্ৰায় 5 লাখ আধাৰ কাৰ্ড UIDAI বনাইছে আৰু এতিয়া সকলোৰে নিজৰ নিজৰ পোষ্ট অফিচত প্ৰেৰণ কৰিব, আপোনালোকে ঘৰত বহি বহি লাভ কৰিব। কিন্তু সকলোৱে নিজে নিজে আপোনালোকে আপোনাৰ যিটো ফিংগাৰৰ কাগজ যাৰ আছে, সেই ফিংগাৰৰ কাগজটো লৈ যিকোনো এটা কম্পিউটাৰ দোকানত গৈ আপোনালোকে NRCৰ যিটো আধাৰ কাৰ্ডৰ যিটো আপডেট ষ্টেটাছ আছে, NRC আধাৰ কাৰ্ড আপডেট ষ্টেটাছত গৈ ষ্টেটাছ চেক কৰিলে আপোনালোকখন হৈছেনে নাই আপোনালোকে পাই যাব। যদি হয় তেতিয়াহ'লে আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব পাৰিব, কাৰণ NRCখন আধাৰ কাৰ্ডখন অতি গুৰুত্বপূৰ্ণ ডকুমেণ্ট হৈ পৰিছে। কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কেইদিনমান আগতে ঘোষণা কৰিছে, যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াহ'লে আপোনালোকে অৰুণোদয় নাপায়, আপোনালোকে ৰেচন কাৰ্ডত নাম লগাব নোৱাৰিব। গতিকে আপোনালোকে ঘৰত নবহি আপোনালোকে পোষ্ট অফিচৰ বাট চাই নাথাকিব। আপোনাৰখন আহিব পাৰে নাহিব পাৰে ঠিক নাই, কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলতো চেক কৰিব পাৰিব, নহ'লে যিকোনো এটা কম্পিউটাৰ দোকানত গৈ আপোনালোকে আপোনালোকৰ বায়'মেট্ৰিক দিয়া ফিংগাৰৰ কাগজটো লৈ গৈ চেক কৰক আপোনাৰ ষ্টেটাছটো, আপোনাৰখন হৈছেনে নাই। যদি হয় তেতিয়াহ'লে আপোনালোকে কম্পিউটাৰ দোকানৰ পৰা এখন উলিয়াই আনিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ' লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকো চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইফ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।